ইলেকশন কমিশন অফ ইণ্ডিয়াৰ তৰফৰ পৰা SIR লৈ কিন্তু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমাৰ অসমৰ ক্ষেত্ৰত 11টাকৈ এনেকুৱা নথি লিষ্ট বনাই দিছে যিকোনো এটা নথি আপোনালোকৰ হাতত থাকিলে আপোনালোকে কিন্তু SIRত আপোনালোকৰ নামটো একদম সহজতে অন্তৰ্ভুক্ত কৰিব পাৰিব তো কি নথি আপোনালোকে SIRত ব্যৱহাৰ কৰিব পাৰিব তাৰ লিষ্টখন মই আপোনালোকক দেখুৱাম গতিকে আপোনালোকে ভিডিঅটো সম্পূৰ্ণ কৰি চাব আৰু আপোনালোকৰ বাবে কিন্তু এই ভিডিঅটো অত্যন্ত গুৰুত্বপূৰ্ণ আপোনালোকে ভিডিঅটো সম্পূৰ্ণ কৰি চালে আপোনালোকে ধুনীয়াকৈ বুজি পাব যে SIRত আপোনালোকৰ কোনসকল মানুহৰ জন্ম চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব আৰু কোনসকল মানুহৰ এই জন্ম চাৰ্টিফিকেটৰ প্ৰয়োজন নাই গতিকে আপোনালোকে ভিডিঅটো সম্পূৰ্ণ কৰি চাব লগতে আপোনালোকে ভিডিঅটো সকলোৱে বেছি শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি ভিডিঅটো ইউটিউবত চাইছে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ইম্পৰ্টেণ্ট আপডেটসমূহ লাভ কৰিলে প্ৰথমতে ইয়াতে উল্লেখ কৰিছে ভোটাৰ তালিকা সূক্ষ্ম পুনৰীক্ষণৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ আৰু ইলেকশ্যন কমিশন অফ ইণ্ডিয়াৰ পৰা কিন্তু এই যেটো জাননী এটো জাৰি কৰিছে এতিয়া আপোনালোকৰ বাবে ইয়াতে কিন্তু 11টা নথিৰ এটা লিষ্ট দিয়া হৈছে ইয়াৰ পৰা যিকোনো এটা নথিৰ জৰিয়তে আপোনালোকৰ যি SIR বুলি কৈ আছে সেই SIR টো কমপ্লিট কৰিব পাৰিব বা SIR বাবে আপোনালোকে আবেদন প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিব এতিয়া চাওক চৰকাৰী চাকৰিয়াল বা অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ প্ৰমাণপত্ৰ ইয়াতে কিন্তু যে লিষ্ট দিয়া আছে ইয়াৰ পৰা আপোনালোকে বুজি পাব যে কোনটো ডকুমেণ্টছ আপোনালোকৰ হাতত আছে ইয়াতে কোৱা হৈছে যে চৰকাৰী চাকৰিয়াল বা অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ প্ৰমাণপত্ৰ আপোনালোকৰ যদি আছে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব মানে ইয়াতে যি 11টা দিয়া আছে 11টাৰ ভিতৰত যিকোনো এটা আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব তাৰ পিছত ইয়াতে কৈছে 1987 চনৰ 1 জুলাইৰ পূৰ্বৰ চৰকাৰী নথি 1987 চনৰ 1 জুলাইৰ পূৰ্বৰ যদি কোনো নথি আছে আপোনালোকে হেয়া ব্যৱহাৰ কৰিব পাৰিব তাৰ পিছত কৈছে জন্ম প্ৰমাণপত্ৰ যদি আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট আছে বা ইয়াৰ লগত জন্ম প্ৰমাণপত্ৰ যিকোনো ধৰণৰ হ'ব পাৰে হেয়ো আপোনালোকে ইয়াতে ব্যৱহাৰ কৰিব পাৰিব বৈধ পাছপোৰ্ট যদি আপোনালোকৰ পাছপোৰ্ট আছে আপোনালোকে পাছপোৰ্টটো ব্যৱহাৰ কৰিব পাৰিব তাৰ পিছত কৈছে জন্ম তাৰিখ থকা বোৰ্ড বা বিশ্ববিদ্যালয়ৰ সাৰ্টিফিকেট অৰ্থাৎ আপোনালোকৰ হায়াৰ সেকেন্ডাৰী বা মেট্ৰিক পাছ কৰা বা ডিগ্ৰীৰ আপোনালোকৰ সাৰ্টিফিকেট ব্যৱহাৰ কৰিব পাৰিব সংশ্লিষ্ট এলেকাত স্থায়ীভাৱে বসবাস কৰা প্ৰমাণপত্ৰ ঠিক আছে আপুনি যোনখন এলেকাত বসবাস কৰিছে বা যিখন ঠাইত বসবাস কৰিছে তাৰে যদি আপোনালোকৰ স্থায়ী বসবাস প্ৰমাণপত্ৰ আছে আপোনালোকে হেতু ব্যৱহাৰ কৰিব পাৰিব অনুসূচিত জাতি বা জনজাতিৰ যিসকল নেকি সাৰ্টিফিকেট আছে অৰ্থাৎ SC ST যিসকল আছে হেসকলও কিন্তু ব্যৱহাৰ কৰিব পাৰিব তাৰ পিছত কৈছে NRC তালিকাত নাম যদি আপোনালোকৰ NRC তালিকাত নাম আছে আপোনালোকে কিন্তু হেতু ব্যৱহাৰ কৰিব পাৰিব ঠিক আছে বনাঞ্চলত বসবাস কৰাৰ অধিকাৰ থকাৰ প্ৰমাণপত্ৰ যদি আপোনালোকে ৰিজাৰ্ভ মাটিত বসবাস কৰি আছে তাৰ যদি কোনো প্ৰমাণপত্ৰ আছে চৰকাৰৰ পৰা দিয়ে হেতু আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব ৰাজ্য চৰকাৰ বা স্থায়ী প্ৰশাসনে প্ৰস্তুত কৰা পাৰিবাৰিক ৰেজিষ্টাৰ তেনেকুৱা ধৰণৰ ৰেজিষ্টাৰ থাকিলেও কৰিব পাৰিব চৰকাৰে প্ৰদান কৰা মাটিৰ দলিল বা পট্টা যদি আপোনালোকৰ হাতত আছে হেয়াও কিন্তু হ'ব ইয়াৰ লগতে চাওক তলত এটা ধুনীয়াকৈ এটা বিষয় উল্লেখ কৰিছে যেটো আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ বিদ্ৰোহ ইয়াতে উল্লেখ কৰিছে যেহেতু 2005 চনৰ ভোটাৰ তালিকাখন ভিত্তিবৰ্গ হিচাপে লোৱা হৈছে গতিকে যিসকল ব্যক্তিৰ নাম 2005 চনৰ ভোটাৰ তালিকাত আছে হেসকল কোনো ধৰণৰ নথিপত্ৰ জমা দিয়াৰ প্ৰয়োজনীয়তা নাই ইয়াতে কিন্তু ধুনীয়াকৈ এটা কথা আপোনালোকে বুজি পাইছে যেটো নেকি বিদ্ৰোহ দিয়া হৈছে ইয়াতে কিন্তু ধুনীয়াকৈ উল্লেখ কৰিছে যিসকলৰ নাম নেকি 2005 চনৰ যেটো ভোটাৰ তালিকা পাবলিশ কৰাইছে হেতু যেহেতু ভিত্তিবৰ্গ হিচাপে ধৰা হৈছে গতিকে 2005 চনৰ ভোটাৰ তালিকাত নাম থকা ব্যক্তিসকলে কোনো ধৰণৰ নথিপত্ৰৰ জমা দিয়াৰ প্ৰয়োজনীয়তা নাই তো আশা কৰিছো আপুনি নিশ্চয় বুজি পাইছে যে SI টো আসলতে কিমান সহজ হ'বলৈ গৈছে আসলতে ইমান টান একো বস্তু নহয় কিন্তু বহুত সংখ্যক মানুহে হাবাথুৰি খাই আছে ভয় খাই আছে যে জন্ম সাৰ্টিফিকেটখন প্ৰয়োজন হ'ব তো আপোনালোকক মই এটা কথাই ক'ব বিচাৰো জন্ম সাৰ্টিফিকেটটো কিন্তু ইমান প্ৰয়োজন হৈ পৰা নাই আপোনালোকৰ বাবে যদি আপোনালোকৰ 2005 চনৰ ভোটাৰ তালিকাত নাম আছে তেনেকৈ আপোনালোকে চিন্তাবিহীনভাৱে আপোনালোকে বহি থাকিব পাৰে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই তাৰ পিছতো যিসকলৰ নাম নাই হেসকলেও কিন্তু অন্য ডকুমেণ্টছ ব্যৱহাৰ কৰিব পাৰিব এই জন্ম প্ৰমাণপত্ৰ হিচাপে তো আশা কৰিছো আপুনি নিশ্চয় আপডেটটো জানিব পাৰিলে যদি আপডেটটো জানিব ভাল নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাবলৈ